নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু মই আজি লৈ আহিছো ৰঙালাও আগৰ ৰেচিপি আৰু এইটো খাই মোৰ বহুত ভাল লাগে মানে ৰঙালাও খাই মই বৰ ভাল পাওঁ আৰু এতিয়া ৰঙালাও পুৰা হৈ থাকে নহয় জানো গটিকে এটা খাবলৈ ভাল হৈছে আৰু কঁঠাল গুটি খতেও খাবলৈ ভাল হয় কিন্তু মোৰ ওচৰত বৰ কঁঠাল গুটি নাই সেয়েহে এনেদৰে বনালো আৰু মই কেনেকৈ বনালো চাওঁ আহকচোন এইখিনি লৈ লৈছে দেখিছেনে পিয়াজ আদা নহৰু বিলাহী ললো আৰু এইখিনি ৰঙালাও মিহি মিহিকৈ কাটি লৈছো এইখিনি একদম পুৰা কোমলীয়া হয় আৰু এইফালে তিয়াই থৈছিলো কেইটামান মই বগা সৰিয়হ আৰু ইয়াৰ আনটো ফালে মই তিয়াই থৈছিলো অলপমান দালি মানে মই এতিয়া এইখিনি বেছি থপথপিয়াও নকৰো আৰু বেছি মানে পনিয়াও নকৰো দালি অকমান দি দিছো কাৰণ মই এইখিনি মানে এনেকৈ ভাতৰ সতে খানি খাব পৰাকৈ বনাইছো এক্সট্ৰাকে দালি নালাগে হেতু কাৰণে ইয়াতে অলপমান দালি এড কৰি দিম আৰু মই সেইফালে কেইটামান মই ধনিয়া গুটি আৰু জালুকো লৈ লৈছিলো দেই সেইখিনি ক'বলৈ পাহৰি গলো আৰু এতিয়া এই গুটেইখিনি মই ধুনীয়াকৈ পিছি লম প্ৰেছাৰ কুকাৰত দালিখিনি আৰু ৰঙালাও আগখিনি দি পেলাই মই হুইচেল এটা মাৰি লম আৰু ইয়াতে অকণমান নিমখো দি দিছো দি পেলাই এয়া মই এটা বা দুটা হুইচেল মাৰিলেই হৈ যাব প্ৰেছাৰত হুইচেল দিয়ালৈ মই কেৰাহী এখনত এইখিনি প্ৰথমতে ভাজি লওঁ ইয়াতে মই দি দিছো তেজপাত দিছো তেলখিনি গৰম হোৱাত তেজপাত দিছো আৰু এতিয়া মই পিছি লোৱা পেষ্টখিনি দি দিম এইখিনি মই পুৰা ধুনীয়াকৈ গুৰি কৰি লৈছিলো দেই পুৰা মিহিকে লৈছো মানে আৰু গুটেইখিনি মই এতিয়া ইয়াত দি পেলাই অলপ সময় সিমত দি মই ভাজি থাকিম আৰু এইখিনি অকমান ভাজি লোৱাৰ পিছত মই ইয়াতে হালধি দি দিছো আৰু ইয়াতে মই অকমান মছলা ব্যৱহাৰ কৰিছো আৰু মই পেকেটৰ মছলা ব্যৱহাৰ কৰা নাই ইয়াতে মই মিক্স মছলা দিছো এইখিনি মিলত খুন্দাই আনা মছলা হয় পেকেটৰ মছলাবিলাক সাধাৰণতে ব্যৱহাৰ নকৰাটোৱে ভাল এনেকৈ কেঁচা বস্তুখিনি যেতিয়া ব্যৱহাৰ কৰো তেতিয়া বেছি ভাল হয় আৰু নহলে ঘৰতো বনাই ল'ব পাৰি বাৰু আৰু ইয়াতে মই এইখিনি অকমান সময় ভাজি হোৱাৰ পিছতে মই সিজাই থোৱা এইখিনি দি দিলো আৰু এইখিনি মই পানীৰ পৰা টুকি পেলাই দি লৈছো এনেকৈ মই অলপ ভাজি থাকিম মই গেছটো সিমত দি লৈছো আৰু এনেদৰে ভাজি আছো লৰাই আৰু এনেদৰে অলপ সময় লৰাই ভাজি থাকি মই ইয়াতে পানী এড কৰি দিছো পানী নিজৰ জোখত দিব পাৰে যিমানটো লাগে মই বেছিকে পনিয়াও কৰা নাইকিয়া আৰু এইখিনি মই ভালকৈ উতলিব দিছো উতলি নিজে পানীটো নাইকিয়া হৈ যাব আৰু এইয়া প্ৰায় হৈয়ে গৈছে মোৰ তৰকাৰী নহয় একচুয়ালি গ্ৰেভিয়ে কৰি দিছো বাৰু আৰু এইখিনি দেখিছেনে মোৰ আজিৰ ৰঙালাও ৰেচিপি ৰেডি হৈ গ'ল আৰু অকনমান সময় ঠাণ্ডা হলে পানীটো আৰু অকমান নাইকিয়া হৈ যাব বাৰু ইয়া দেখিছেনে একদম ধুনিয়া লাগিছিলে খাই পেলাই আপোনালোকে খাই চাবচোন দেই আৰু মোক জনাব মোৰ ভিডিঅটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল আৰু যি সকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ